নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 ফেব্ৰুৱাৰী। 2 দিনৰ ভিতৰতে আত্মহত্যা মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 1250 টকাকৈ। মাজত মাত্ৰ কেইটা দিন বাকী আছে, তাৰ পিছতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব ৫০০ আঁচনিৰ সুবিধা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ 19 নম্বৰ কিস্তি আপোনাৰ একাউণ্টত সোমাব 4,000 কোটি টকা। প্ৰতিজন কৃষকৰ বাবে আহিছে এটা ভাল খবৰ। যদি আপুনি PM কিষাণৰ হিতাধিকাৰী তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ একাউণ্টত সোমাবলৈ গৈ আছে টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰ জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। 2 দিনৰ ভিতৰতে আত্মহত্যাৰ প্ৰতিগৰাকী সদস্যৰ একাউণ্টত সোমাব টকা। 10,000 কোটি টকা লাভ কৰিব প্ৰতিগৰাকী মহিলা। ফেব্ৰুৱাৰী মাহত 90% সম্পূৰ্ণ হৈছে ভেৰিফিকেশ্যনৰ কাম। হয় বন্ধু বান্ধৱীসকল, ফেব্ৰুৱাৰী মাহতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। আৰু ফেব্ৰুৱাৰী মাহতে মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা সোমাই দিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ধনৰ সদব্যৱহাৰ কৰিলে লাখপতি হোৱাৰ সুযোগ লাভ কৰিব মহিলাসকলে। আৰু আপুনি যদি টকাটো সদব্যৱহাৰ নকৰে বা সঠিক ৰূপত ব্যৱহাৰ নকৰে তেনে ক্ষেত্ৰত আপুনি পৰিব ডাঙৰ বিপদত। নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লাখপতি বাইদেউ আঁচনিৰ আবেদনকাৰীৰ বাবে আহি গ'ল এটা ভাল খবৰ। আপুনি আত্মহত্যাৰ প্ৰপত্ৰটো জমা দিছে নেকি? আত্মহত্যাৰ প্ৰপত্ৰটো জমা দিয়া প্ৰত্যেকজন মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ। আৰু টকাটো প্ৰদান কৰাৰ আগতে অতি শীঘ্ৰে ডিবিটিৰ লগতে NPCI আৰু আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট এতিয়া লিংক কৰি লৈ লওক আপোনাৰ বেংকত গৈ। অনথা গোটৰ 10,000 কোটি টকা চৰকাৰে প্ৰদান কৰিলেও আপোনাৰ একাউণ্টত আপুনি নাপাব। আত্মহত্যাৰ ফৰ্মৰ লগত যিখন একাউণ্ট দিছে অকল সেইখন একাউণ্টৰ লগত কৰিব লাগিব একেটা কাম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? তেনে ক্ষেত্ৰত কেনেকুৱাকৈ আপুনি নাম অন্তৰ্ভুক্ত কৰিব? শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ক'লে এটা ডাঙৰ ঘোষণা। আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ এজন বা দুজন সদস্যৰ নাম অন্তৰ্ভুক্ত আপুনি কৰিব পৰা নাই নেকি? যদি এনেকুৱাকৈ সমস্যা আছে প্ৰথমতে আপুনি কমেণ্ট কৰি জনাই দিব। তাৰপিছত কেনেকুৱাকৈ আপোনাৰ নামটো অন্তৰ্ভুক্ত কৰিব নিশ্চয় আপোনালোকে সম্পূৰ্ণকৈ কমেণ্টত ৰিপ্লাই দি দিম। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 11 তাৰিখে দিনৰ 11 বজাত 1,59,093 গৰাকী ছাত্ৰী একাউণ্টত সোমাব ধন। আৰু প্ৰতি মাহৰ 11 তাৰিখে 11 বজাত পৰীক্ষা কৰক আপোনাৰ মোবাইলৰ একাউণ্ট। আপুনি মোবাইল ফোনতে চেক কৰিব পাৰিব আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। আপুনি লাভ কৰিব পইচা সোমোৱাৰ মেছেজ আপোনাৰ মোবাইল ফোনত। ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এটা ডাঙৰ ঘোষণা। এইচএছ স্নাতক আৰু স্নাতকোত্তৰ 1 মাহ বৰ্ষৰ ছাত্ৰীসকলে এটা ভাল খবৰ। কিয়নো 1,59,093 গৰাকী ছাত্ৰীলৈ আগবঢ়োৱা হৈছে এই ধনৰাশি। এইচএছৰ প্ৰতিগৰাকী ছাত্ৰীয়ে মাহেকত পাব 1,000 কোটি টকা আৰু স্নাতক পৰ্যায়ত পাব 1,250 টকাকৈ। স্নাতকোত্তৰত আগবঢ়োৱা হ'ব 2,500 কোটি টকা। গৰমৰ বন্ধৰ সময়ত নাপাব এই টকা। বিদ্যালয়ত অত্যাধিক অনিৰ্দিষ্ট টকা ছাত্ৰীয়ে নাপাব এই ধনৰাশি। স্নাতক পৰ্যায়ত 72 ছাত্ৰীয়ে নাপাব এই টকা। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ। যদি আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত এই মাহৰ 11 তাৰিখে আপোনাৰ একাউণ্টত 11 বজাত চৰকাৰে প্ৰেৰণ কৰিব টকা। আৰু যদি আপুনি টকাটো নাপায় কি কৰিব? আৰু তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। কি কৰিব লাগে নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম। যদি 11 তাৰিখত আপুনি টকাটো নাপায় কমেণ্ট কৰি জনাই দিব।
লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰসকলৰ বাবে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি। এইবাৰ ছাত্ৰসকলৰ বাবে আহি আছে ৰাজ্য চৰকাৰৰ নতুন আঁচনি। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে চিন্তা চৰ্চা। ভাল কি আঁচনি আনিব পাৰি এই সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নিযুত মইনা আঁচনি শুভাৰম্ভ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বাজেটত ছাত্ৰসকলৰ বাবে গ্ৰহণ কৰা হ'ব আঁচনি আৰু কি আঁচনি ছাত্ৰসকলৰ বাবে দিও এতিয়ালৈকে চিন্তা চৰ্চা কৰিব পৰা নাই মুখ্যমন্ত্ৰীগৰাকী। চিন্তা চৰ্চা কৰাৰ পিছতে ছাত্ৰসকলৰ বাবেও দিব এটা ভাল খবৰ আৰু যেতিয়াই দিব নিশ্চয় জানিব পাৰিব। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আপোনাৰ পোষ্ট অফিচৰ একাউণ্ট আছে নেকি? পোষ্ট অফিচৰ একাউণ্ট থাকিলে আপোনাৰ একাউণ্টত হ'ব 20,000কৈ টকা। ডাকঘৰৰ এই আঁচনিৰ পৰা প্ৰতিমাহে উপাৰ্জন কৰক 20,000 টকা। কেনেকৈ কৰিব আবেদন এই আঁচনিৰ বাবে? জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি SCSS ডাকঘৰৰ উদ্যোগত আৰম্ভ কৰা এক আঁচনি, যাৰ অধীনত সময়তে ইয়াক বিনিয়োগ কৰিব পাৰিব আপুনি আৰু এই ধৰণেৰে ভৱিষ্যতে আপোনাৰ সহযোগী হৈ পৰিব। আপুনি কেনেকৈ বিনিয়োগ কৰিব আৰু কিমান দিনৰ পিছত ইয়াৰ সুবিধা আপুনি ল'ব পাৰিব জানি থওক সবিশেষ। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিনো কি? এই আঁচনিখন চৰকাৰী আঁচনি যিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত পৰিচালিত হয়। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি জ্যেষ্ঠ নাগৰিকৰ বাবে চলোৱা এক আঁচনি। ইয়াৰ অধীনত অৱসৰ গ্ৰহণ কৰা নাগৰিকক বিশেষ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ জৰিয়তে অৱসৰৰ পিছতো নিয়মীয়াকৈ ধন লাভ কৰিব পাৰিব আপুনি। এই আঁচনিৰ নিশ্চয়তা প্ৰদান কৰে ভাৰত চৰকাৰে আৰু ইয়াৰ সুবিধাসমূহ হৈছে ভাৰতৰ প্ৰমাণিত বেংক আৰু ডাকঘৰৰ জৰিয়তে ধনৰ লেনদেন কৰিব পাৰিব আপুনি। জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিত 2023-24 বিত্তীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিক সুতৰ হাৰ 8.2% প্ৰদান কৰা হয়। ইয়াৰ চৰ্তসমূহ কি কি আৰু SCSSৰ সুবিধা লাভ কৰিবলৈ কেইটামান চৰ্ত আৰোপ কৰা হৈছে আৰু ইয়াত প্ৰথম চৰ্ত হ'ল নাগৰিকৰ বয়স 60 বছৰৰ ওপৰত হ'ব লাগিব। ইয়াৰ উপৰি যিসকল লোকে স্বেচ্ছামূলক অৱসৰ বা BRS তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ IPB এখন একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, আপুনি লাভ কৰিব মাহেকত 20,000কৈ টকা আৰু আজি আপুনি আবেদন কৰক আৰু ইয়াৰ বিষয়ত সবিশেষ জানিব পাৰিব আপুনি পোষ্ট অফিচত। এতিয়া আপুনি পোষ্ট অফিচত গৈ যোগাযোগ কৰক। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। স্মাৰ্ট মিটাৰ গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিলে 3টাকৈ নম্বৰ। এতিয়া আপোনাৰ মোবাইলত ছেভ কৰি লওক নম্বৰ কেইটা। বিদ্যুতৰ বিল বেছি আহিলে দিব পাৰিব আপুনি অভিযোগ। 3টাকৈ ফোন নম্বৰ মুকলি কৰিছে বিদ্যুৎ বিভাগে। ফোন নম্বৰ কেইটা হৈছে অনলাইন অন টু আৰু আন এটা নম্বৰ হৈছে 7575999666 নম্বৰ। এতিয়া আপুনি ছেভ কৰি লওক আৰু আন এটা নম্বৰ হৈছে 88761000 নম্বৰ আপুনি ছেভ কৰি ৰাখক। এই নম্বৰত ফোন কৰি দিব পাৰিব আপুনি অভিযোগ। 1 মিনিটতে সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰিছে। লগতে অসমৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে লৈ আহিছে কেইবাটাও ভাল খবৰ। যদি আপোনাৰ ই-শ্ৰম কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বহুতো সুবিধা। ই-শ্ৰম কাৰ্ড থাকিলে আপুনি লাভ কৰিব 3,000কৈ টকা প্ৰতি মাহত আৰু তাৰ বাবে চৰকাৰে লৈছে এটা বৃহৎ সিদ্ধান্ত। যদি আপোনাৰ 60 বছৰ সম্পূৰ্ণ হৈছে তেনে ক্ষেত্ৰত লাভ কৰিব এই সুবিধা আৰু তাৰ বাবে আপোনালোকৰ আবেদন কৰিব লাগিব আৰু চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। আপুনি PM কিষাণ মানধন যোজনাটো যদি এতিয়ালৈকে আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰক। PM কিষাণ মানধন যোজনাৰ জৰিয়তে আপুনি লাভ কৰিব বহুতো সুবিধা আৰু যদি আপোনাৰ ই-শ্ৰম কাৰ্ডটো থাকে তেনে ক্ষেত্ৰত আপুনি 2 লাখ টকালৈকে বীমা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বৈঠকত। অৰুণোদয় 3.0 সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিমান তাৰিখত অৰুণোদয় 3.0 আবেদন কৰা মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি 1250 টকাকৈ। যদি আপুনি অৰুণোদয় 3.0টো আবেদন কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। নতুনকৈ প্ৰতি সমষ্টিতে 10,000কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি আৰু এই সকল মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ। 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা আৰু ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেনে ক্ষেত্ৰত
কিমান তাৰিখত আপোনাৰ একাউণ্টত চৰকাৰে টকাটো প্ৰদান কৰিব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে চেনেলটি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে এটা লাইক কৰি দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'।